Welcome to Delhi. Finally reached. Finally, pura Holi start ho gise. Ekini cha pura Holi kheli ase. Ami jai asu gutei kini dekhaboloi try korim aru moja lagi ase color laga ba Holi happy Holi. Hey guys, welcome back to my YouTube channel Surojit Vlogs. So ki khobor aponalokor akha koiso kole bhala ase moi Instagram ot iman kita vote korise aponaloke mane Brindaban jabo lage so aponalokor demand onori finally ami etia ulai asu Brindabanor jatra loi Rongiyar pora video to arambho korilo karon ghoror pora prottekbar video arambho koriye thako jihetu neki so ebar olop belegot koi belek koriboloi chesta korim so guttei kita ai goise ifale ase Gopal bhai eifale Vishal bhai aru ifale amar Shubham bhai mane amar radhe radhe আমার গেঙৰ আজিকালি মানুহকিটা কমি যায় আছে লাহে লাহে কিন্তু আমি কেটা আছো আৰু হয় ন আমি তিনজন বুকিং অলৰেডি আছে ই জানো যাব মোৰ লাষ্টত যে কনফার্ম হৈছে কিন্তু সিটটোও কনফার্ম হৈ গৈছে আজি সো এটো মানে ভগৱানৰ আশীৰ্বাদ কব পাৰে ফাইনালি খাই ললো পান আৰু আপোনালোকৰ এটা মানে বিশেষ নিউজ দিব লাগে মানে ৰঙিয়া যদি ষ্টেচনত আহি আছে আপোনালোকে নরমাল টিকেট জেনারেল টিকেট বা পিএনআর থকা টিকেট হলেও কোনো প্রবলেম নাই জেনারেল টিকেট হলেও প্রবলেম নাই এটো এসি রুমত আপোনালোকে থাকিব পাৰিব 10 টকাকে পাৰ নাই পার আওয়ার আৰু সরি এটো রুম আছে আপোনালোকৰ প্ল্যাটফর্ম নম্বৰ 1 ত ইয়াতে থাকিব পাৰিব 10 টকাকে মাত্ৰ বেছি নহয় 10 টকা দিলে আপোনালোকৰ থাকিব পাৰিব ইয়াতে আমাৰ টিকেটটো এবাৰ অলপ বেলেগ ধৰণৰ হৈছে ইয়াৰ পৰা আমি এনজিপি যাম এনজিপিৰ পৰা নিউ দিল্লী যাম নিউ দিল্লীৰ পৰা আকৌ আহিম আমি বৃন্দাবনলৈ ৰিটাৰ্ণ সো মানে অলপ বেলেগ সিস্টেমত হৈছে কাৰণ আজিকালি টিকেট কিটা কনফার্ম পোৱাটো বহুত অসুবিধা হৈ যায় তাৰ কাৰণে অলপ বেলেগ সিস্টেমত টিকেটটো কাটিব লগা হৈছে ফাইনালি আমি ৰঙিয়াত আছো আৰু ৰঙিয়াত ওয়েটিং ৰুমত বহি আছো আমি গুটেই কিটা ফাইনালি আমাৰ খানা লৈ আহিছে বিশাল ভাই ইও হানছি ইটো ৰাতিপুৱা খাম আমি তে গুটেই কিটা এতে মানে দুপুৰীয়া খাম কোনটো ও তুমি আনছা নেকি এ মহে মিস কৰিলো নেকি খানা আনাটো মাগলা মালি ফকটিয়া খোৱা মানুহ আৰু গাইস উপায় নাই আৰু ফাইনালি গাইস আমাৰ ট্ৰিপ আৰম্ভ হৈ গল ৰাধে 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 আৰু গাইস আমাৰ ট্ৰেইনটো মানে কেনসেল হৈ গৈছিলে তাৰ কাৰণে আমি এটো ট্ৰেইনত যাব লগা হৈ আছে এতিয়া উপায় নাই অবুত আছাম আৰু ৰাতিপুৱা যাই পাম সোনকালে বলক চকেতে জেনেৰেলত যাব লগা হৈছে চালা 12 ক্লিপ লৈ গ'ল তো গাইস ফাইনালি গুড মৰ্নিং ফ্ৰম নিউ জলপাইগুৰি আৰু ইয়াৰ পৰা আমাৰ ট্ৰেইনটো এতিয়া আহিব এই আইতা এজনীক পালো আইতাই বাদাম দিলে আমাক খাবলৈ আইতাজনী টাটা ব্লক বাদাম সাদাম দিছে মানে অকলে হৈ আছিলে আৰু কলে বাদামটো খাই দিয়া মই বলে খাব নোৱাৰিম জল এনেকা মুখ মানে সবে চালে মানে কিবা এটা ভাল পায় নেকি এনেকা টাইপৰ আৰু গাইস নিলি গাইস 2-2.5 ঘন্টা লেট কৰি আমাৰ ট্ৰেইনটো আহি পালে মানে উল্টা ভাবে আছে তথাপি উল্টা খুজত আহি আছে এইটো তো বেক হৈ চা উল্টাই ভিডিও কৰি আছে ট্ৰেইনো উল্টাকে আহি আছে ফাইনালি আহি গ'ল আমাৰ ট্ৰেইনটো আৰু আমি এতিয়া যাব লাগে মানে বহুত টাইম লগাইছে 2 ঘন্টা 2.5 ঘন্টা লেট কৰি এতিয়া ফাইনালি আহি পালে আৰু এতিয়া বা কেতিয়া যায় ঠিক নাই এতিয়াও মোটামুটি লেট হৈ আছে সো উঠিলো আৰু গৈ কিনে দেখাইছো আপোনালোকক গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আৰু বৃন্দাবনত কি হয় কি নহয় গোটেইখিনি চাবই আৰু ইয়াতে অলপ ট্ৰেইনতো অলপ হুলস্থুল আছে কাৰণ আৰএসি হৈ আছে আমাৰ টিকেট কিটা কনফাৰ্ম হোৱা নাই সো আৰএসিত কি হয় নাজানো আৰু বলক চাও আৰু কিবা হয় আমাৰ সিট কিটা তাতে আছে এইফালে বিশালত বহি গৈছে এইফালে বিশাল আৰু শুভমৰ আৰএসি হৈছে এটা সিটতে আৰু এইফালে গোপালৰ আছে কিন্তু মোৰ ইয়াতে নাই আৰু মোৰ সিট আছে এইখিনিত সো এইখিনিত মোৰ সিটটো হৈছে এইখিনিত আছে মোৰটো 79 সো ইয়াৰ পৰা চাই কিনে ইয়াতে যোনটো আহিব মানে মোৰটো তাতে যোনটো যাব ইয়াতে পঠাই দিম মই তাতে থাকিবলৈ চেষ্টা কৰিম আৰু উপায় নাই আৰু কি কৰিব যাবই লাগিব আমার খানা আহি গেল ৰাতিৰ খাই দিছে আপোনাৰ চব্জি এটা আছে দালি ইফালে ভাজি ইফালে ৰুটি ইফালে ভাত আৰু ইফালে পিকেল মানে আচাৰ আৰু চামুচটো আছে বাৰু খাই লওঁ ৰ'ব হা বাই বাই মৰ্নিং গাইজ ফাইনালি ডে 3 আজি আমাৰ মানে গাইজ ট্ৰেইনতে হাগামুতা খোৱা বোৱা সব ট্ৰেইনতে হৈ আছে 3 দিন ধৰি আমাৰ ট্ৰেইনটো এক ঘৰ নিচিনা হৈ গৈছে ওলাওতে 2 ঘন্টা লেট এতিয়া 5 ঘন্টা লেট মাৰি আছে কি যে হ'ব ভাই আমাৰ ট্ৰেইনটো গৰু গাড়ী নিচিনা যায় আছে ক'ত ৰখাই দি আছে ৰাস্তাৰ মাজত ৰখাই দি আছে এইফালে ৰখাই এইফালে সিগনেল দিয়ে সব নামি গৈছে ইছিলো এটা নাম্বাৰ চাই ৰাজভোগৰ পৰা অৰ্ডাৰ খানা আহিলে কেনেবা খানা আহিছে ভগৱান জমা ভোজনালয়ৰ পৰা আহিছে খানাটো এতিয়া আছিল এনেকা 4টা ৰুটি ভাত সবজি আৰু এটা সবজি আচাৰ দুটা সালাড আছিল ইহঁতে লৈ গ'ল সেইকাৰণে এইফালে আলু পিটিকা না আলু কিবা ভাজা এটা যাও মেবি ভালে আছিলে আৰু কিছু পেপাৰ আছিলে
সো একদম জবৰদস্ত এতিয়া টেষ্ট কৰি চাম আপোনালোকক আৰু মই এইখিনি নাম্বাৰটো দি আছোঁ আপোনালোক হোৱাটছআপত কণ্টেক্ট কৰি আনিব পাৰিব আৰু বঢ়িয়াকৈ আছে গোটেইখিনি মানে এইটো লাইনত যিমানখিনি আছে এটা নাম্বাৰতে মানে সিহঁতে কভাৰ কৰে কেনেকৈ বা মেনেজ কৰে নাজানো ক'ৰ পৰা মেনেজ কৰে কিন্তু এটা নাম্বাৰত আপোনালোকে মেনেজ কৰিব পাৰিব চ' যদি আপোনালোকে ট্ৰেইনত জাৰ্ণি কৰি আছে এইখিনি নাম্বাৰটো আহিছে নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে খানাটো বুকিং অৰ্ডাৰ কৰিব পাৰে আৰু কথাটো হ'ল বিশেষকৈ যদি ট্ৰেইনৰ খানা আপোনালোকৰ ভাল নালাগে তেতিয়াহ'লে এইটো খাব পাৰে আৰু ফাইনেলি ৰাতি বাজে 1টা আৰু আমি দিল্লীত সোমাই আছোঁ লাহেকৈ গাইছে এতিয়া ইমান লেট মাৰছি ট্ৰেইন বাপা ঐ Welcome to Delhi. Finally. Ampar Danga station guys. এই ফলৰ পৰা এইফালে এইফালৰ পৰা এইফালে এতিয়া আমি কোনফালে যাওঁ সেইটো চিন্তা কৰি আছো হা বাম্পাৰ ডাঙৰ ভাই সাহেব আমাৰ কি হৈছে জানে না দুপৰীয়া 12টা বজাত পোৱাৰ কথা ৰাতি 12টাৰ পিছত পাইছো মানে ৰাতি 1টা বজাত পাইছো 12 ঘণ্টাৰ ওপৰত লেট ট্ৰেইনটো আৰু এটা চলি বৈছি মোৰ লগত দিয়া ইয়াক লৈ আৰু একলা লাত মাৰি দিয়ে মাজে মাজে টোপনি ধান্দাত এইফালে মাৰে এটা এইফালে মাৰে এটা কি কবালো কিছু ডাঙৰ কবা লাগব ষ্টেচনটো গাইছে ইফালৰ পৰা ষ্টাৰ্ট কৰিলে ইফালে শেষে নহয় বা সো গাইজ ফাইনেলি ওয়েলকাম টু দিল্লী আৰু দিল্লী ষ্টেচনতে আছো আমি বৰ্তমান দিল্লী কও দিল্লী ওলাই আছে অলপ লেভেলত কবা লাগে না গাইজ সেইকাৰণে সো খালো আমি বিৰিয়ানী কম ভোক লাগিছিল ৰাতি বাজে আপোনাৰ কেইটা দুটা হাত মানে আমাৰ এতিয়া যাম দিল্লীৰ পৰা গাইছ যাম মানে আহি গ'লো ট্ৰেইনৰ ভিতৰত মানে দিল্লীৰ পৰা মথুৰা গৈ আছোঁ আমি এতিয়া মাত্ৰ মানে ইমান জাম ট্ৰেইনত আৰু হোলী ছিজন না তামাম ভিৰ মানে প্ৰয়াগৰাজ যেনেকৈ গৈছিলোঁ সেনেকৈ হানে হৈ আছে এতিয়া অৱস্থা আমাৰ ট্ৰেইনৰ পৰাই পুৰা হোলী ষ্টাৰ্ট হৈ গৈছে মানে গাইছ বৃন্দাবন আহি পোৱাই নাই এতিয়াৰ পৰাই হোলী খেলা আমাৰ পিছত কেনে পৰিৱেশ হ'ব সেইটোৱে চিন্তা কৰি আছোঁ ফাইনেলি ৱেলকাম টু মথুৰা ষ্টেচন অৱস্থা ট্ৰেইনৰ अबे यार हालत देखो यार वेलकम टू मथुरा और फास्ट एक्सप्रेशन चाले आपलोगे की अवस्था ट्रेनर कारणे আৰু এতিয়া হোলী খেলিম আৰু মাত্ৰ আহি পাইছোঁ যিহেতু কালি আছে পৰহি আছে 2-3 দিন আছে গোটেইখিনি খেলিবলৈ ট্ৰাই কৰিম আৰু বোলে টিটিকিটাৰ হালত বেয়া ট্ৰেইনত মানুহ উঠিব পৰা নাই যাব পৰা নাই কি অৱস্থা বা মই আৰু এইটো 3 দিনৰ পৰা পিন্ধি আছোঁ এইটো চেঞ্জ কৰি লওঁ আৰু হোলী চালে আপোনালোকে একদম ট্ৰেইনৰ পৰাই ষ্টাৰ্ট হৈ গৈছে পুৰা হোলী খেলা চ' আমিও যাওঁ হোলী চলি খেলিম গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক চবলোক এতিয়া ড্ৰেছ কৰোঁ আৰু ড্ৰেছ চেঞ্জ কৰি তাৰপিছত ভালদৰে দেখাই আছোঁ আপোনালোকক ফাইনেলি আমি বৃন্দাবনত আহি কিনে ইয়াতে এটা হোটেল লৈছোঁ হোটেল ৰুম ল'লোঁ 204 ইয়াতে ওচৰতে আছে আমাৰ নম্বৰ 102 ইমাৰ্জেঞ্চি ছাৰ্ভিচ এইগিলা ঘুমাই আছে হেল্ল' চলাই এইটো ৰুম এইটো মোৰ বিচনা এইফালে সিহঁতে 3টা ঘুমাব পাৰা ল'ৰা আৰু আমাৰ বাথৰুমটো দেখাই দি আছোঁ মেইন কাহিনীটো এইটোৱে মা এইফালে আছে কমত মই এতিয়া বহিব নোৱাৰোঁ সেনেকৈ ভৰি দিব পানী ওলাই নিমখ শাৱাৰ আছে শাৱাৰৰ পানী নোলায় এইটো আজি আমাৰ হোম টুৰ মানে হোটেল টুৰ তাৰপিছত ইফালে হোটেলটোত এটা বেলেগ অদ্ভুত বস্তু আছে এচি আছে কিন্তু আমি আহি বিচাৰিয়ে নাপাওঁ এচি ক'ত বিচাৰি আছে পৰ্দাৰ পাছফালে সোমাই থৈ দিছে এচি আছে চলে নচলে একোৱে নাজানো ঠাণ্ডা লাগি আছে গম নাপাওঁ আহিছোঁ ৰুমত আহি ফ্ৰেছ ট্ৰেছ হ'লোঁ এতিয়া ফাইনেলি ভাটিবেলা হ'ল আমি বহুত টাইম খোলোঁ আৰু মোৰ অলপ জ্বৰো লাগি আছে গাটো চ' ফাইনেলি এতিয়া অলপ ওলাই যাওঁ ওলাই কিনে চাই আহোঁ মথুৰাত কি হৈ আছে ত' গাইজ আজি হ'ল ডে 3 আৰু ফাইনেলি আমি ওলাই আহিছোঁ মথুৰাৰ বেষ্ট হোলী চাবলৈ প্ৰেম মন্দিৰৰ ওচৰলৈকে আৰু বহুত ভিৰ ইয়াতে এইগিলা মানুহকেইটা গোটেই যিমানকেইটা আছে চব হোলী চাবলৈ গৈ আছে হোলী খেলি আহি আছে চলিকেইটা থাকে পটকৈ আহি লগাই দিয়ে মানে পইচা লাগে আৰু যেনে তেনে লগাব পাৰিলেই হ'ল সিহঁতে খং কৰিব নালাগে ৰাধে ৰাধে ক'ব লাগে সেইটো হয় গুচ্ছা নাই কৰোঁতে না ৰাধে ৰাধে আৰু আপোনালোকে ইয়াতে আহিলে ব্ৰজবাসীৰ লগত কেতিয়াও খঙত কথা নক'ব কাৰণ কৃষ্ণ ভগৱানে নিজক যদি কিবা কয় কৃষ্ণ ভগৱানক কিবা ক'লেও সহ্য কৰে কিন্তু ব্ৰজবাসীক কিবা কয় তেতিয়াহ'লে সহ্য নকৰে আৰু বহুত খং উঠে কৃষ্ণ ভগৱান সেইটো আপোনালোকে মনত ৰাখিব ব্ৰজবাসীক একো ক'ব নাযাব মানে বেয়াকৈ একো নক'ব যিয়ে নহওক কিয়
বেয়াকে একো নকৰে ফাইনেলি আৰু গাইজ ফাইনেলি ৰাস্তাৰ পৰাই পুৰা হোলী ষ্টাৰ্ট এইখিনি চাওক পুৰা হোলী খেলি আছে আমি যাই আছো গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আৰু মজা লাগি আছে কালাৰ লগা বা হোলী হোলী হেপী হোলী আপোনালোকে হোলী খেলিব বিচাৰিলেও দিব নেখেলিব বিচাৰিলেও দিব মজা আছে মজা লাগিছে পুৰা হোলী খেলি আছে মানে গাইজ ৰাস্তাৰ পৰা যোনটো ফিল দি আছে আপোনালোকক কৈ বুজাব নোৱাৰিম বেলেগ এটা বেলেগ অনুভৱ লাগি আছে বেলেগ লোকত ৰাধে ৰাধে ললো দিয়ক এইটো এটা আৰু ইহঁতে ললে বহুত কেইটা বলক এতিয়া আৰু কিবা কিবি আছে চাবলৈ যাওঁ নেকি ৰাধে ৰাধে ৰঙৰ দোকান চাইছে নে নাই হা আমাৰ যেনেকে জিলাপি দোকান দিয়ে ৰঙৰ দোকান পুৰা দোকান ফালি ফুলি দি আছে ওপৰৰ পৰা পুৰা ফটো মাৰি লৈ যাইছে কোন কোন আহিছে ভগৱানে ষ্টেটাছ লগাব চাগে পুৰা লাইট মাৰি আছে ওপৰত এইটো কিবা সোসাইটি মেবি ডাঙৰ এইফালে ঘৰ ঘৰ আছে সোসাইটি হ'ব এইটো কৃপা দ্বাৰ মানে মোৰ জীৱনটো ধন্য হৈ গৈছে মই এনেকা জাগাত আহিব পাইছো হোলী চিজনত আপোনালোকক দেখাব পাৰি আছো এইটো মোৰ বেলেগ এটা মজা লাগি আছে কি ফটো মাৰি আছে বুকুত মাৰি দিলে মই একেবাৰে ডাইৰেক্ট ভগৱানৰ তাত আপোনালোক মোৰ মোবাইল আপনি খালি ৰখি থাকক মানুহে এনে লৈ যায় গাইস here is the প্ৰেম মন্দিৰ গোটেইকেইটা আপোনালোক যি যি আছে বস্তুকেইটা চব দেখাম এটা এটাকে কিন্তু ভইচকেইটাও নাহে চাগে ইমান বতাহ দি আছে এইগিলা পৰ্বত উঠাইছে কিবা উঠাইছে এইগিলা গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম এটা ভালকে ভিডিঅ' এটা বনাই লৈ আৰু এইটোৱে প্ৰেম মন্দিৰ গাইজ এইটোৱে প্ৰেম মন্দিৰ ৰাধে ৰাধে এইফালে গোবৰ্ধন পৰ্বত কৃষ্ণই ডাঙি পুৰা ব্ৰজবাসীক হেৰি কৰিছিল যেতিয়া ইয়াৰে হোলীকেইটা অলপ বেলেগ বেলেগ ধৰণৰ মানে এটা আছে গুলাল হোলী তাৰপিছত লাঠমাৰ হোলী ইফালে এইটো লাঠমাৰ হোলী হেৰি ৰাখিছে মানে এনেকৈ মাথাত হেৰি থাকে আৰু লাঠি মাৰে হোলীৰ দিনা কিবা এটা নিয়ম ৰিচুৱেল আছে লাঠমাৰ হোলীটো হেৰি আজি ফাইনেলি ষ্ট্ৰীট ফুড ট্ৰাই কৰিম ইয়াতে চলে পুলছে না চলে কুলছে পায় মানে নাজানো মই ভালদৰে আজি ফাৰ্ষ্ট চাই আছোঁ তুমি চাইছা আগতে চলে কুলছে নাই এইটো মানে চাউলৰ গুড়া দি বনাই নে কি বনাই ৰুটিৰ নিচিনা অলপ ডাঙৰ টাইপ এটা চুপ চুপকে মুভিত দেখা পাইছিল না এনেকৈ ভাঙি থাকে সেনেকৈ মালটোৱে নেকি নাজানো আৰু কিবা আজি গোটেই এটা এটা ট্ৰাই কৰিম নাই সেইটো এটা চেভ কৰি এইটো ট্ৰাই কৰি লওঁ তাৰপিছত আৰু কিবা কিবি আছে গোটেই ষ্ট্ৰীট ফুড আছে ট্ৰাই কৰি দেখাম আজি মানে ষ্ট্ৰীট ব্লগাৰ হৈ গৈছোঁ ফুড ব্লগাৰ হৈ গৈছোঁ মই যিমান টাইম বিশালৰ বেগ পিন্ধি আছিলোঁ গৰীব মানুহ হিচাপে এতিয়া মই ধনী হৈ গৈছোঁ গাইছ এইটো মই কিনিছোঁ এতিয়া মই বেলেগক পিন্ধিব দিছোঁ কি কৰিব গৈছে এতিয়া বস্তু সি কিনছি বোলে মজা লাগি আছে গাইছ ঘূৰি ঘূৰি হেপী হোলী সকলোকে
দিৱালী মুবাৰক হো মানে হোলী মুবাৰক হো মজা লাগি আছে ভাং খোৱা নাই দেই ঘূৰি আছে ষ্ট্ৰীট লাইন ষ্ট্ৰীট ফুড খাম কিবা কিবি খাম খাবাই পৰা নাই নহয় ইয়াৰ পৰা খাম মিঠাই বেলেগ মজা লাগি আছে ভেৰাইটি মিঠাই মানে গাইজ কি ক'ম আপোনালোকক মানে মই যে আহিছোঁ ইয়াতে মই নিজৰে বিশ্বাস হোৱা নাই মানে কেনেকৈ মোক মাতিলে কৃষ্ণ ভগৱানে ইমান পাপ কৰিছোঁ জীৱনত তথাপিও যে মাতছি মানে গংগা স্নান কৰিলোঁ নাই সেইদিনা ত্ৰিবেণী সংগমত চব পাপ ধুলোঁ সেইকাৰণে মাতছি আজি হয়নে খালি এতিয়া ৰাধা ৰাণীক মোক বনাই দিলেই হ'ল আৰু নেকি জয় কৃষ্ণ ভগৱান চলো মই ভাবিছোঁ ইয়াতে বাকী এটা আছে লগাম ইয়াতে এই কি কৈ কৈছোঁ জোতা দি মাৰিব বোলে মানুহে ইয়াক কাণৰ লগত কিবা মিলে নেকি কওকচোন আপোনালোকে মানে জোতা লৈ আহিব ইয়াক মাৰিব এনেকৈ অপমান নকৰিবি এনেকৈ ক'ব এনেকৈ অপমান কৰে গাইজ মোক গান্ধীজী মানুহৰ পকেটত থাকিলে কিবা কিবি চবেই কৰিব পাৰে আমাৰ আৰু নাই গरीब মানুহ है कि नहीं दीदी बोलो तो पॉकेट में अगर गांधी जी हो 4-5 लगा सकते हैं कि नहीं बोलो हाँ ये देखो अभी कितना चुनरी लेगा ये लो लो तुम्हारा ही दिन है हमारा तो रात चल रहा है भैया गरीब आदमी 2 लिया है अमीर आदमी है ना 4-5 लेता है ये এনেকা ভাব দি আছে কেৰি মিনিটে যে কৈছিল আম্বানি মেৰে এনেকে আৰু यार मेरे सोने के फोन में हीरे का खबर अम्बानी मेरे অলপ তোমাক চেক কৰিলে আৰু हां डायलॉग हमको भी पता है हां পইচা নাই না গাইস পকেটত থেকে না কাপোৰ কিটা ভাল নালগে চালি পইচা থাকলে ভাল লাগিল হয় ধনী মানুহ হলি না কি কয় গোপাল ৰাইট যদি মোটামুটি 10 মান লৈলে হয় 10-20 লাখ মান থাকিলে হয় লগত সব কাপোৰ কিনি তাতে গিফট দিলো হয় যদি সেইকাৰণে কৈছো সাবস্ক্রাইব মাৰ যদি 1 মিলিয়ন হৈ যায় সবকে কিনি কিনি কাপোৰ দিম যোন কিটা সাবস্ক্রাইব কৰছে হ্যাঁ 10 লাখ মানুহক দিম প্ৰমিস মই যিমান ইনকাম কৰিম তাতকে অলপ বেছিয়ে দিবলৈ চেষ্টা কৰিম খালি মই ইনকামহে কৰিব লাগে সালা সাবস্ক্রাইব নকৰা আপোনালোকে কৰি দিবি হ্যাঁ গাইস বহুত বেয়া লাগি আছে হ্যাঁ একবাৰ আহক গাইস জীৱনত মানে এনেকা ফিল হৈ আছে মন্দিৰটো চাই কিনে এনেকা ফিল হৈ আছে যোনটো লাইট শ্ব' দি আছে ফালে গোটেই লাইটিং সিস্টেম হৈছে মন্দিৰটো মানে ফিলিংটো আপোনালোকক কৈ বুজাব নোৱাৰিম যোনটো ফিলিং মোৰ ভিতৰত চলি আছে বৰ্তমান বেলেগ এটা মস্ত লাগি আছে বেলেগ মজা লাগি আছে আহক কেতিয়াবা একবাৰ আহিলে প্ৰেম মন্দিৰ আহিব মই প্ৰেম মন্দিৰে ফাৰ্ষ্ট আহিলোঁ আৰু বাকী কেইটা ঘূৰিম কিবা কিবি আছে বাকী বিহাৰী আছে তাৰপিছত এইফালে ৰাধা কুণ্ড আছে তাৰপিছত বহুত কিবা কিবি আছে গোটেইখিনি যাবলৈ ট্ৰাই কৰিম গোটেইখিনি চাবলৈও ট্ৰাই কৰিম গোটেইখিনি লাহে লাহে যাব লাগিব একেবাৰেতো যাব নোৱাৰিম ডাইৰেক্টলি চ' কালি পৰহি নেক্সট আৰু 2-3টা ব্লগ আহিব গোটেই বৃন্দাবন ৰিলেটেড চ' ব্লগকেইটা চাব আপোনালোকে ছাপোৰ্ট কৰিব যেনেকৈ ছাপোৰ্ট কৰি আছিলে क्या है ये भैया ठंडाई খাই যাম কেনে লাগে বেলেগ টেষ্ট সব খালো গাইছ লাষ্টত এতিয়া পাণটো লাগে না পাণ মেইন পাণ খাই লওঁ এতিয়া ফায়াৰ চায়াৰ আছে মই দিদি বনাই আছে পাণ আমাৰ लिए बढ़िया बनाइए जी वाले दीदी हम खाएगा दीदी भी पान खा के बैठी हुई है पान दुकानी बता हाँ लड़का है सॉरी दादा क्लॉक बोलो भैया आपका नाम बता दीजिए राहुल मिश्रा আপোনালোকে আহিলে ইয়াতে पान खाबो पाबो बढ़िया पान बनाए आने से आप दादा के दुकान में आना पान खा के जाना बढ़िया पान बनाना चलिए भैया बाय बाय राधे राधे तो ভালে আছিল মই দিদি মাতি আছিলোঁ মানে দাদা হয় ল'ৰাটো খং উঠি গ'ল নাকি নহওক অলপ মানে দিদি টাইপ লাগিছিল তাৰ কাৰণে দিদি কৈছিলোঁ দাদা হয় না गाइस पूरा पान खा ललो নহয় এতিয়া हम है बिहार के लाला पान खा के पेट देला पूरा पान खा लिया गाइस अभी हैं এনে মাতা है कभी पिज्जा ललो दियो के रूमत जाय खाम মই এইটো লৰি কয় না ৰে লৰি পুৰে এইটো এটা লাষ্টৰ দিনা জ্বলাব এইটো সবে কিবা কিবি দি যায় আছে কিবা কিবি হেৰি কৰে তাতে এইটো জ্বলাই দিব লাষ্টৰ দিনা আৰু ফাইনালি কোন তাৰপিছত পনীৰ আছে গুটি মিলাই বলে পিজ্জা বনাইছে জিন্দেগীত খাই পোৱা নাই ফাৰ্ষ্ট টাইম খাইছো গৰীব মানুহ না গাইছ খাই চাওঁ আৰু পিজ্জাটো কেনে লাগে